Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about dust pollution. তো চাওক আমাৰ গুৱাহাটীত ডাষ্ট পলিউশ্যন বহুত বেছিকে হৈ আছে আৰু সেই ৰিলেটেড আমাৰ বহুতখিনি আৰ্টিকলছ আহিও আছে আৰু আমি পঢ়িছো কিন্তু ডাষ্ট পলিউশ্যনৰ বিষয়ে অকমান ইনডেপথ আমি জনাটো অকমান প্ৰয়োজনীয় কাৰণ ডাষ্ট পলিউশ্যন আমিতো এয়াৰ পলিউশ্যন ৱাটাৰ পলিউশ্যন আৰু সইল পলিউশ্যন এইবিলাকৰ বিষয়ে পঢ়োৱে আমাৰ বুক মানে বুকত বা যিয়ে আপোনাৰ মেটেৰিয়েলছ নপঢ়ক কিয় কিন্তু ডাষ্ট পলিউশ্যনৰ বিষয়ে হয়তো এভেইলেবল তো অলপ কম থাকিব বুকছত সেই কাৰণে মই ভাবিলো এটো ইম্পৰ্টেন্ট হ'ব তো চাওক ডাষ্ট পলিউশ্যন বুলি ক'লে প্ৰথমতে আমি ডাষ্ট কি হয় হেতু জানিব লাগিব ন সো ডাষ্ট ইজ ফাইন পাৰ্টিকলছ অফ মেটাৰ ইন এটমস্ফিয়াৰ যে ফাইন পাৰ্টিকলছ হয় যিবিলাক আমি চকুৰে দেখিয়ে নাপাও মানে যেতিয়া আমাক ইৰিটেট হয় আমি তেতিয়াহে অনুভৱ কৰিব পাৰো যে ডাষ্টি হৈছে হয়নে আৰু বিভিন্ন সোৰ্সৰ পৰা আহিব পাৰে যেনেকৈ সইল কনষ্ট্ৰাকচন ৱৰ্ক demolition activities মানে আমাৰ ঘৰৰ কাষত যদি বিল্ডিং এটা ভাঙি আছে তাৰ পৰাও ডাষ্ট আহিব পাৰে বা গাড়ী বেছিকে চলা ফিৰা কৰা ৰাস্তাৰ ওচৰত থকা ঘৰবিলাকতো বহুত বেছি আপোনাৰ ডাষ্টি হৈ যায় সেই ঘৰবিলাক হয়নে বিভিন্ন কাৰণত ডাষ্ট প্ৰবলেম হ'ব পাৰে এটা হেনেকুৱা কিটামান সোৰ্সৰ নাম দিয়া আছে demolition of existing and old structure যেটো কলো মই যে ঘৰ ভাঙা বা হেনেকুৱা ধৰণৰ বা এটা ৰাস্তা ভাগিছে বা এটা ব্ৰিজ ভাঙি দিছে তেতিয়া আমাৰ কি হয় তাৰ পৰা ডাষ্ট ওলাই সো ৰিনোভেট কৰিলেও হয় মানে ধৰক এটা কিবা আপোনাৰ বিল্ডিং এটা বনাই আছে হয়নে বা আপোনাৰ মতেতে পাইপলাইনস বনাই আছে এই যে আমাৰ গুৱাহাটীৰ যে ৰাস্তাবিলাক ভাঙি ভাঙি কি বনাইছিলে আপোনাৰ গ্যাস পাইপলাইন দিছিল যে তেতিয়া আমাৰ কিমান ডাষ্ট ওলাইছিলে ন ৰাস্তাত মানে তো আপোনাৰ স্প্ৰিংকলাৰ ইউজ কৰিব লগা হৈ গৈছিলে মানে তাতকেও বেছি বাৰু আমাৰ ব্ৰিজ বনাওতে বেছিকে ডাষ্ট পলিউশ্যন হৈছে তথাপিতো আৰু এইবিলাক সৰু সৰু কথা তাৰপিছতে এক্সকাভেশন অৰ ৰিকনষ্ট্ৰাকচন অফ কংক্ৰিট ৰোডস হয়নে ৰাস্তা বনাওতে তাৰপিছতে আপোনাৰ ফ্লাইওভাৰ্স হয়নে সাবৱে নিউ বিল্ডিংস এইবিলাক আপোনাৰ সোৰ্সেস হয় এতিয়া আমাৰ হাৰ্মফুল হেলথ ইফেক্টস কি হ'ব পাৰে আই ইৰিটেশন হ'ব পাৰে চকুৰ অসুখ হ'ব পাৰে কাফিং হ'ব পাৰে মানে এলাৰ্জি হ'ব পাৰে লাং ইনফেকশন হ'ব পাৰে তাৰপিছত যাৰ আस्थমাৰ প্ৰবলেম আছে ন সেই তেওঁলোকৰ সেই মানে এফেক্টটো বেছি হেয়া হৈ যায় মানে ইনক্ৰিজ লেভেলত বাঢ়ি যাব পাৰে এনেকে সদায় যদি ডাষ্ট পলিউশ্যনৰ সন্মুখী হ'ব লাগে তাৰপিছত ৰেস্পিৰেটৰি অৰ্গানছত এটা বেড ইম্পেক্ট পৰিব যদি সদায় আমি এনেকুৱা ডাষ্টি পৰিৱেশ এটাত থাকিব লওঁ ন বা আই ডিসঅৰ্ডাৰস হ'ব পাৰে চকুৰ প্ৰবলেম হ'ব পাৰে আৰু বিশেষকৈ যিখিনি বাচ্চা আৰু যিখিনি অকমান বয়সীয়াল লোক তেওঁলোকে বেছি ভালনাৰেবল হয় কাৰণ তেওঁলোকৰ যেটো আপোনাৰ এটো কি বুলি ক'ব যেটো ৰেজিস্টেন্স কেপাসিটি হেতু অকমান কম থাকে মানে সৰু বিলাকৰো থাকে আৰু যিসকল অকমান বয়সীয়াল তেওঁলোকৰ অকমান সেই ৰেজিস্টেন্স কেপাসিটিটো কম থাকে মানে বডিৰ এটা চাওক হেবিলাক ৰেগুলেশন কৰিবৰ কাৰণে অলৰেডি কিছুমান আমাৰ acts বা rules আছে তাৰ ভিতৰত আমাৰ কেইখনমান ইম্পৰ্টেন্ট মানে acts হল Environment Protection Act of 1986 তাৰপিছতে Air Prevention and Control of Pollution Act 1981 তাৰপিছতে NGT okay National Green Tribunal আৰু আছে যিকেইখন আছে আপোনালোকে এটলিষ্ট দুখন মেনশন কৰকচোন কমেন্ট বক্সত আপোনালোকে মানে এয়াৰ পলিউশ্যন নহবৰ কাৰণে বা ডাষ্ট পলিউশ্যন নহবৰ কাৰণে মেইনলি কেনেকুৱা ধৰণৰ এক্ট এপ্লিকেবল হ'ব পাৰে হেনেকুৱা দুখন এক্ট আপোনালোকে কমেন্ট সেকশনত এই তিনিখনক বাদ দি আৰু আপোনালোকে কি জানে সেই দুখন এটলিষ্ট আপোনালোকে মেনশন কৰক কমেন্ট বক্সত এটা সব মিটিগেশন মেজাৰ্স কি হ'ব পাৰে ডাষ্ট পলিউশ্যনৰ কাৰণে সো দুটা ভাগত দিয়া আছে ডাষ্ট পলিউশ্যন কন্ট্ৰোল মেজাৰ্স এট কনস্ট্ৰাকচন সাইট যে কনস্ট্ৰাকচন সাইটত আমি কেনেকে মেজাৰ্সটো ল'ব লাগে যেতিয়া আমাৰ কনস্ট্ৰাকচন সাইটত সেন্ড থাকিব ন বা হেনেকুৱা ধৰণৰ আৰু কিবা সিমেন্ট বালি বিলাক থাকিব হেবিলাকক আমি কভাৰিং কৰি ৰাখিব লাগে যাতে বতাহ আহিলে উৰি নাযায় হেনেকুৱা প্লাষ্টিক্স বা কিবা হেদি হেনেকুৱাকে ঢাকি ৰাখিব লাগে তাৰপিছত লুজ সিমেন্ট বিলাকো ষ্টৰ কৰি ৰাখিব লাগে হয়নে সিল্ড বেগছত ৰাখিব লাগে
তাৰপিছতে water sprinkler to বহুত বেছি important হয় উৰি নোযোৱাৰ কাৰণে মেইনলি বা ফাইন স্প্ৰে হয়নে এনেকুৱা যে নজেলছৰ পৰা যেতিয়া ৱাটাৰটো স্প্ৰে কৰি দিয়া হয় তেতিয়া ভালেখিনি ডাষ্ট মানে সেই হৈ যায় ৰৈ যায় ন মানে উৰি নাহে মানে তাৰপিছতে আপোনাৰ গ্ৰীণ বাফাৰ আপোনাৰ ক্ৰিয়েট কৰিব লাগে কনষ্ট্ৰাকচন সাইটত বিশেষকৈ শ্ৰাবছ ট্ৰিজ এনেকুৱা ধৰণৰ তেতিয়া ধূলি বালিবিলাক উৰিলেও বহুখিনি মানে ৰৈ যায় মানে গছে সেনেকুৱা বাধা দি ৰাখিব পাৰে গতিকে সেনেকুৱা ধৰণৰ কিছুমান আমাৰ মানে য'ত কনষ্ট্ৰাকচন সাইট তাতে এইবিলাক আমি ৱে ফলো কৰিব পাৰো আৰু যেতিয়া ট্ৰান্সপোৰ্ট কৰি থকা হয় মানে আপোনাৰ ধৰক সিমেন্ট বালি বিলাক যেতিয়া ট্ৰান্সপোৰ্ট কৰা হয় তাৰ পৰাওতো আপোনাৰ ধূলি ওলাব পাৰে তেতিয়া আমি কি কৰা উচিত সো আপোনাৰ ঠিক তেনেকে আমাৰ যেনেকে কনষ্ট্ৰাকচন সাইটত থকা ডাষ্ট বা সেই ধূলিখিনিক আমি কভাৰ কৰি ৰাখিছিলো ঠিক তেনেকে ট্ৰান্সপোৰ্ট কৰি নিলেও সেনেকে আমি কভাৰিং কৰি লৈ যাব লাগে টাৰ্পলিন প্লাষ্টিক যি আছে সেনেকে ট্ৰাক বিলাক অভাৰলোড কৰিব নালাগে ন তাৰপিছতে ensure minimization of dispersal of dust-borne particles by using water sprinklers. যেটো কলো water sprinklers তো তাৰপিছতে roads বিলাক ভাল হ'ব লাগে যাতে জাৰ্কিং নহয় যাৰ ফলে মানে ডাষ্ট বিলাক পৰি যাব ন ধূলি বিলাক পৰি যাব গতিকে waste হল আৰু আপোনাৰ আমাৰ environment pollution হল okay তাৰপিছতে damp the routes of transport vehicles okay so hey rasta bilak dampen kori rakhibo lage parile providing necessary safety equipments aru jibilak workers thake hey construction site te lokoru to health or kotha thakibo no gotike te loke besi ki hoi thake besi mane dust bilakor mane usorte thaki jay te loke gotike te lokok jate sarkarar phalor pora face mask gloves ebilak jogan dhora hoy so dastor বিষয়ে এখিনি যিখিনি পাৰিছো দিছো আৰু আপোনালোকে কেৱল ইয়াৰে দুখন এক্ট মেনশন কৰক কমেন্ট বক্সত তাৰ পিছৰ আৰ্টিকেলটো আহিছে সিম্বল ইমেজৰী ইন মডাৰ্ন পোয়েট্ৰি এই আৰ্টিকেলটো আনাৰ এটা কাৰণ আছে এটা চাওক আমাৰ সিলেবাসত লিটাৰেচাৰ বুলি এটা আমাৰ টপিক আছে ওকে আৰু আপুনি ক'ব নোৱাৰে কোৱেশ্চনটো কেনেকৈ আহিব ইয়াতে মই এটা কোৱেশ্চন মেনশন কৰিছো এটো 2020 যেটো APSC মেইনছ তেতিয়া আহিছিলে illustrate with suitable examples how syncretism became a part of Indian architecture during the medieval period হয়নে গটিকে এটা চাওক লিটাৰেচাৰৰ ক্ষেত্ৰত ইয়াতে আমি কিহৰ বিষয়ে পঢ়িম কৈলো প্ৰথমতে সিম্বল এণ্ড ইমেজৰী যে আপোনালোক খুদিব পাৰে যে সিম্বল আৰু ইমেজৰীৰ ৰোল কি লিটাৰেচাৰত গটিকে আপুনি যদি একোই নাজানে আপুনি বনাও লিখিব নোৱাৰিব গটিকে এটলিষ্ট জানি থৈ দিয়ক কি হয় সিম্বল এণ্ড ইমেজৰী ওকে যিসকল ইংলিছ লিটাৰেচাৰৰ মানুহ হয় তেখেতসকলে জানিব পাৰে বা জানে তেখেতসকলে কিন্তু যিসকল নহয় তেখেতসকলে নাজানিবও পাৰে সেইকাৰণে জানি থোৱাটো ভাল এটা চাওক সিম্বল মানে হৈছে প্ৰতীক অসমীয়াত প্ৰতীক বুলি কয় আৰু ইমেজৰী কয় চিত্ৰকল্প বুলি আৰু এই দুয়োটাই কি হয় আমাৰ মডাৰ্ন লিটাৰেচাৰৰ ইম্পৰ্টেন্ট এলিমেন্টস হয় দুয়োটা ওকে আৰু আমাৰ লিটাৰেচাৰত ইউজ কৰা হয় বিশেষকৈ মডাৰ্ন পোয়েট্ৰিত ইউজ কৰা হয় এতিয়া চাওক ইমেজৰীটো হয় কি এটা সিম্বল য'ত নেকি মানে আপোনাৰ পোয়েটৰ যিখিনি ইমাজিনেশ্যন সেই ইমাজিনেশ্যন খিনি থ্ৰু ৱৰ্ডছ প্ৰকাশ পাই যায় ইয়াতে কোনো ছবি নাকে ইমেজ মানে যে ছবি সেইটো ইমেজৰী মানে কিন্তু ছবি নহয় দেই এটো থ্ৰু ৱৰ্ডছ আমাক মানে এটা ফিলিংস দি দিয়ে থ্ৰু ৱৰ্ডছ ঠিক আছে সো ইয়াতে এটা এক্সাম্পল দি দিছো the aroma of the spices filled the air and the flavors danced on my tongue তো মানে ধৰক এখন ৰেষ্টুৰেন্টত গৈছে ন তাতে এটা কিবা আপুনি ধুনিয়া গোন্ধ পাইছে হে এই লাইন সেন্টেন্সটো পঢ়ি পেলাই আমাৰ মনটো ভৰি গৈছে নে ইমান ধুনিয়া কেনেকুৱা ধুনিয়া গোন্ধ হ'ব মানে সেই ওয়াৰ্ড কিটা ইমান ধুনিয়াকে লিখিছে the aroma of the spices filled the air মানে aroma ওয়াৰ্ডটো কিমান ধুনিয়া শব্দ হেতুৱে যে ইমেজি ইটো আমি ইমেজৰী বুলি কওঁ ওকে তাৰ পিছতে আহিছে সিম্বল মানে কিছুমান ধৰক এটা চাওক ডাফটো মানে ডাফটো দেখিলে আমি কি কম চৰাই বুলি কম কিন্তু হি এটা বেলেগ ধৰণৰ এটা আমাক মিনিং দিয়ে আসলতে that conveys the concept of invisible one ডাফ মানে আসলতে পিস হয়নে সিম্বল অফ পিস বা আমাৰ কি কয় পাৰ চৰাইটো শান্তিৰ প্ৰতীক বুলি কোৱা হয় হয়নে
গতিকে এইটো বস্তু যে শান্তিটো আমি দেখা নাপাওঁ কিন্তু থ্ৰু দ্য ডাভ উই ক্যান ফিল দ্য পিচ ওকে বগা ৰঙৰ হয়নে গতিকে সেইটোৱে যে কনসেপ্ট অফ ভিজিবল ওৱান ইন দিছ সেন্স symbols can be regarded as expressions of emotion বা red rose এটাই মানে love to symbolize কৰে black color টোৱে evil to symbolize কৰে সেইটোৱে যে সেইটোক আমি symbol বুলি কওঁ ওকে আৰু poets বিলাকে বিশেষকৈ এনেকুৱা ধৰণৰ symbols বা imagery বিলাক ইউজ কৰে যাতে তেওঁলোকৰ poems বিলাকৰ meaning বিলাক বেছি enhance হয় বেছি মানুহক চুই যাব পাৰে ইয়াতে এগৰাকী ৰাইটাৰ তেখেত প্ৰফুল্ল কটকী তেখেতে কি কৈছে তেখেতৰ যিখন বুক সাহিত্য আৰু সংজ্ঞা তাতে কি লিখিছে যে প্ৰতীক্স মানে কি এইটো আমাৰ ইমেজৰি আছিলে সৰি সিম্বল আছিলে Pratiques are used to express life experiences, clarify and expand emotions and enhance the grandeur of poetry. Hey, poetry to emotion die symbol. Clarify কৰি দিয়ে বা emotion to clarify কৰি দিয়ে এনেকুৱা ধৰণৰ এতিয়া চাওক আমাৰ আসামিজ পোয়েট্ৰি কিছুমানৰ এক্সাম্পল দিছে কিছুমান মানে আপোনাৰ বিশেষকৈ নৱকান্ত বৰুৱাৰ ছাৰৰ পোয়েম ইয়াত নদী আছিল তোৰ থ্ৰুৰে বুজাইছে ঠিক আছে সো দেয়াৰ ওয়াজ আ ৰিভাৰ হিয়াৰ সো ইয়াত এখন নদী আছিলে সিম্বলিক্যালি কি কৰিছে জানেনে যিখন ৰিভাৰ সেই ৰিভাৰখনক হিউম্যান হাৰ্টৰ লগত তুলনা কৰিছে গম পাইছেনে যেনেকৈ মই ক'লো কপৌটোৱে কি কৰিছিলে শান্তি হিচাপে দেখাইছিলে ইয়াতে ৰিভাৰটোৱে মানুহৰ হাৰ্টটোক বুজাইছে আৰু যেতিয়া সেই ৰিভাৰখন মানে ডাস্টি ডেজাৰ্ট হৈ গৈছিলে তেতিয়া বুজাইছে যে সেই মানুহৰ ইমোশনছখিনি ড্ৰাই হৈ গৈছে শুকাই গৈছে ইমোশনছখিনি মানে দুখ হৈছে মানুহজন সেইটো আনকি আমাৰ জ্ঞানপীঠ এৱাৰ্ড উইনাৰ নীলমণি ফুকন ছাৰৰো মানে ৱৰ্কত আমি সেইটো দেখিব পাওঁ আৰু এক্সাম্পল হিচাপে আপোনালোকে দিব পাৰে আৰ্টিকেলটো নাই দিয়া সো নীলমণি ফুকন ছাৰৰো হেনেকুৱা আমাৰ ধৰক সিম্বল ইউজ হোৱা কিবা আপোনালোকে এড কৰিব পাৰে So in Assamese, the word Chitrakalpa serves as a Chitrakalpa mane ete ki hobo imagery hobo synonym for the word imagery and imagery is a picture created with words. Etu kolwe moi je word edi apuni attract koribo paribo lagibo. Okay. Etia sauk in world literature, imagery has been described as an intellectual movement. It is an extension of the imagist and symbolist movements initiated in France. এটো মানে ফ্ৰান্সত আৰম্ভ হৈছিল ওকে সো এখানে এৰজা পাউন্ড এনেকুৱা ধৰণৰ নেমস বিলাক মনত ৰাখিব কিন্তু বিশেষকৈ আমাৰ অসমীয়া পোয়েট্ৰি এক্সাম্পলটো মনত ৰাখিব ট্ৰাই কৰিব আপোনালোকে যদি আহে এনেকুৱা সিম্বল আৰু ইমেজৰি কথা তেতিয়াহলে আপোনালোকে অসমীয়া যেটো আমাৰ আসামিজ পোয়েট্ৰি নৱকান্ত বৰুৱা ছাৰৰ যেটো ইয়াত নদী আছিলৰ মই এক্সাম্পলটো দিছো এইটো আপোনালোকে ইউজ কৰিলে ভাল হ'ব এপিএসসি এক্সামত বিশেষকৈ ঠিক আছে সো আজিৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট আছিল from the editorial page thank you for watching the video